तो चलिए शुरू करते हैं मिनी ब्लॉग। तो गाइस हम करेगा फटा फूटा और सफा। तो ये देखो अपन का स्टाइल, ऐसे कौन बिछना पड़ता है यार। थोड़ा थोड़ा सोना था तेरा वो छुट्टा, रंग दो दिलों में छुपा, कैसे बुलाऊं मेरिया। जा रांझन रांझन रांझन, तू है क्या याद रखेगा, जाहिर मैं तेनू छोड़ दिया। जा रांझन रांझन रांझन, तू है क्या याद रखेगा, जाहिर मैं तेनू छोड़ दिया। तो এয়া হৈছে মোৰ ৰুম আৰু গৰম বিৰাট, এইটো মোৰ চাফা কৰা হ'ল। আৰু এইটো হৈছে মোৰ একদম ষ্টাইল কৰা বস্তু আছে ইয়াতে চব। আৰু ইয়াতে দুটা লাইট আছে। তো মানে কি হ'ল, এইটো যোনটো লাইট আছে এইটো নুমাই দিলে, এইটো মানে মই ৰিলচ বনাওঁ। তো মানে মোৰ ৰিং লাইট নাই, তো মই ৰাতি এইটো ৰিলচ বনাওঁ, কিন্তু মই ৰিলচ বনাই নাই, এদিনে বনাইছোঁ। আৰু দেখাম আপোনালোকক বহুত কিবা কিবি। তো আজি এইখিনিয়ে চাওক, বাই বাই। তো মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে এটা কমেণ্টত জনাব। তো আৰু মুখত কি লগাওঁ মই, মুখত বহুত কিবা কিবি লগাইছিলোঁ, বাট কাম নিদিল। কি কৰিম মোৰ জীৱন ধ্বংস হৈছে, ধ্বংস। তাৰমানে মামাৰ্থৰ কিবা কিবি লগালোঁ, তো নকমে, বেছি হৈ যায় আছে। তো ভাই পইচা নাই, 10 টকীয়া বস্তু এইটো লগাম না, কি কৰিম আৰু দুখীয়া মানুহ। कौन है ये लोग, कहाँ से आते हैं ये? আৰু মানে কি হয়, সদায় কম দামী বস্তু লগাব লাগে আমাৰ স্কিনত, তেতিয়া মানে বেছি পিম্পল চিম্পল নোলায়। তো মোৰ বহুত ওলাইছিল, একদম গালৰ অৱস্থা দেখিছেনে, গাল ইমান মোটা আছিলোঁ, ইমান পাতলা হৈ গ'লোঁ, কম। সেইকাৰণে 10 টকীয়া বস্তু ঘূৰিব লাগে। মই দেখিছে 10 টকীয়া ক্ৰীম ঘূৰি আছোঁ। তো মই আৰু নেক্সট ব্লগ আহি আছে, যদি ভাল লাগিছে তো গম পাম, লাইক বহুত আহিব।